প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুন্দৰশিলা এই ১ নং সুন্দৰশিলা সত্ৰ ১ নং সত্ৰত আমি আমাৰ প্ৰাৰ্থনা অৰ্থপেডিক এণ্ড ছুপাৰচিটি হস্পিটেলৰ তৰফৰ পৰা এক বিনামূলীয়া স্বাস্থ্য শিবিৰ ইয়াতে আমি প্ৰদান কৰিছোঁ আৰু ইয়াৰে ৰাইজ যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি আহিছোঁ প্ৰাৰ্থনা অৰ্থপেডিক এণ্ড ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ফালৰ পৰা সুন্দৰীখাল ১ নং সত্ৰ প্ৰাংগণত, যিটো আমাক সুন্দৰীখাল আঞ্চলিক বিহু কমিটিয়ে আমাৰ লগত যোগাযোগ কৰিছিলে। যিহেতুকে এই সুন্দৰীখাল বিহু কমিটিয়ে মানে বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ থাকে, তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিলে যে এইবাৰ তেওঁলোকে বিহুৰ লগত সংগতি ৰাখি বিনামূলীয়া এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিলে। তো আমাক যেতিয়া জনালে আমিও একে কথাতে আমি ভয়ভৰ দিলোঁ আৰু আজি আমি ইয়াত যিখিনি লোকৰ সমাগম হৈছে আমি সঁচাই নথৈ আনন্দিত হৈছোঁ আৰু প্ৰাৰ্থনা হস্পিটেলৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ আমি আজি যিমানখিনি ইয়াত মানুহ আহিছে তেখেতসকলক আমি বিনামূলীয়াভাৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিম। সম্পূৰ্ণ বিনামূলীয়া মেডিচিন হ'ব আৰু আপোনাৰ যিখিনি প্ৰাথমিক পৰীক্ষা বুলি কয় যেনে ছুগাৰ, ব্লাড প্ৰেছাৰটো, সেইটো সম্পূৰ্ণ বিনামূলীয়াভাৱে ইয়াত পৰীক্ষা কৰা হ'ব। সুন্দৰীখাল আঞ্চলিক বিহু সন্মিলনীৰ উদ্যোগত প্ৰাৰ্থনা অৰ্থপেডিক এণ্ড ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে সুন্দৰীখাল ১ নং সত্ৰৰ প্ৰাংগণত যি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে, আমি বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ প্ৰাৰ্থনা অৰ্থপেডিক এণ্ড ছুপাৰ স্পেচিয়েলিটি হস্পিটেলক। বিশেষভাৱে আজি যিখিনি ৰোগী আমাৰ মাজত সমাজখনৰ মাজত বিয়পি আছে, সেই ৰোগীসকলক বিনামূলীয়াভাৱে এটা স্বাস্থ্য পৰীক্ষা তথা তেখেতসকলক বিনামূলীয়াভাৱে ঔষধ প্ৰেৰণৰ জৰিয়তে যিকণ সহযোগিতা আগবঢ়ালে আমি বিশেষভাৱে ধন্য মানিছোঁ। এনেকুৱা ধৰণৰ সমাজসেৱকমূলক কাম প্ৰাৰ্থনা অৰ্থপেডিক এণ্ড ছুপাৰ স্পেচিয়েলিটি হস্পিটেলে অনাগত দিনতো কৰি থাকক, ৰাইজক সেৱা আগবঢ়াই থাকক আৰু বিশেষভাৱে আমি সুন্দৰীখাল আঞ্চলিক বিহু সন্মিলনীৰ যি সামাজিক কাৰ্যসূচী আছিল, সামাজিক দায়বদ্ধতা আছিল, এই দায়বদ্ধতাত সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰাৰ্থনা অৰ্থপেডিক এণ্ড ছুপাৰ স্পেচিয়েলিটি হস্পিটেলক পুনৰবাৰ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভাকাংক্ষী ৰাইজেও তেখেতসকলৰ উত্তৰোত্তৰ কামনা কৰিছে। গতিকে অনাগত দিনতো তেখেতসকলৰ উপস্থিতি তথা এনেকুৱা বিনামূলীয়া স্বাস্থ্য শিবিৰেৰে সুস্বাস্থ্য হৈ থকাৰ ক্ষেত্ৰত জনসাধাৰণক সহযোগিতা আগবঢ়াব, এই আশা ৰাখি আমি পুনৰবাৰ তেখেতসকলক ধন্যবাদ জনাইছোঁ।